ডাক্তার কে দিবি হলি চুপ থাক তই বাবা কত নিবে হইছে পিতেরে এই ডাক্তার তো লৈ যাও কে কি হইছে এই ডাক্তার বি এই বাবা হ্যাঁ এই 7 দিন হেদি ডাক্তার বিষয় হয় নেকি কন্ট্রোলের চাউল খাই ফেলে ডাক্তার করে খাল লাগিছে কি এটা হেকনা হৈ আছে এই তো মরবা লাগবো এই তে খনা খনা যা বলি আছিলো হয় নেকি ডাক্তার এই এতে তো ভাল ডাক্তার নাপাবি তারা কাম কর এতে গেলি আখাপা পয়সাও লব এই অলপমান আগত যাই ফেলে গাঁওখান যে আছে গাঁওখান সেই গলি পথাৰখনৰ মূৰত আগৰ মানুহ আছে এই তাতে পচতা আছে ৰঙা ফুল অলপ এটি তাতে এটা বৰ ধুনীয়া কবিৰাজ আছে কি ভাষা আইটিএ পাছ কৰি চাইকেলৰ দোকান দিছিল আজিকালি ডাকত দোকান দিছিল তাতে কৰে পাৰি যা আৰু মই পঠোৱা বুলি ক'লি তই পইচা 50 টকা কমত ৰাখবো তাতে যাই যা সি গোটাই তামান পেচেণ্ট গোটাই পইচা নাই গধূলি বেলা হৈছে সোনকালে থাকে বন্ধ কৰিব ঠিক দিনে ভাল যা মোৰ কথা কবি হা ভাল পাবি যা কৃষ্ণ কৃষ্ণ প্ৰভু যাবাৰু এই আজি চেম্বাৰটো খুলিবে ইমান দিন হ'ল ফাৰ্ষ্টত দেখি ভালেই গেল এই আজি 3 দিন 4 দিন হ'ল তাও মানুহ দেখা দেখি নাই মানুহবিলাক এনেকেনো দাঁতৰ অসুখ নোহোৱা আছিল আজিও সেই দিনটো এনেকৈ থাকিলোঁ 8টা যদি আহিল পেচেণ্ট এতিয়া গধূলি হ'ল চাকি বন্তিও দিলোঁ কাৰোৱে দেখা দেখি নাই দেখোন এতিয়া গেলি কি বা হয় চাওঁ ৰচোন প্ৰভু তুমিয়ে যি কৰা আৰু এই ঠাকুৰীয়াটোকো ক'লো এই তাৰ কথা শুনিয়েই মই এখন বেপাৰ আৰম্ভ কৰিলোঁ এতিয়া তাৰো দেখা দেখি নাই চাবিচোন ডাক্তার দেখুন ইসলামী জীবনত পাওয়া নাছিল চিকিৎসা করবে আহিলো কেইদিনৰ 5 দিন মান হ'ল চাওঁ নমস্কাৰ চাওঁ দাঁতটো ই বাপা দাঁতটো বেয়াকে লৈছে বাপা হা সুধাব লাগব পানী খাই লৈছো বাপা ৰাতি ভাত খাব পৰা নাই পানী একদম খুৱাই দিছো হয় দে এইটো খাব লাগে দে এইটো এনাস্থেচিয়াৰ পানী কমবো দে অলপ কোনটো দাঁত ন শিল আছিল শিল লাগি গোটা ৰস লাগিছে দাঁতটো নাকো নাই বাপা এইটো আমাৰ পুঠি মাৰি লাগি গৰা যেনেকে হৈছে দাঁতটো খহি গৈছে গোটাই গলবে লাগব টুকুৰাটা খহি আছে গোটাই কণ্ট্ৰলে চাউলৰ ভাত খাওঁতে শিল আছিল ডাঙৰ ডাঙৰ শিল শিল কামড়াতে হলে এনেকুৱা গম পাইছো কথা কব যদি গোটাই মাথাক লাগি তাতে এতিয়া ডাক্তৰ বাবু কি কৰে এতিয়া গলবে লাগব আৰু বেলেগ একো কৰিব নাই মোবাইলটো খালি হৈ দেখো খালি হয় না যে মই তাতে জাগাত বহি দিম বেলেগ দাঁত তাৰমানে এতে দাঁত আছে বিভিন্ন দাঁত আছে মই লগে দিলি ধুনীয়া হৈ যাব আগৰ দৰে হৈ যাব বাপা বস্তুখিনি খোলা নাছিলি হ'ল নাই নাই খোলা ধুনীয়া হৈ যাব চেংগা চলি বুলি ক'ব মানে একদম চুলি লগাক লাগি তাতে ডাক্তৰ বাবু নাই নাই একদম কমি যাব চিন্তা কৰিব নালাগে আৰু আমাক ঠাকুৰে পঠিছিল ঠাকুৰীয়ে পঠিছিল তেতিয়াহ'লে হৈ যাব বাপা চিন্তাই নকৰিবি ঠিক কৰি দি পঠাম তুমি কি আলজি থাক এইগিলা কি আৰু চাইকেল ভাল কৰা দেখো বজাৰ হাতুৰি হয় বাপা তহঁতে বুজি নাপা এইগিলা হৈছে আধুনিক পদ্ধতি দাঁত ভাল কৰা মই শিকি আছো মই আইটিআই পাছ নহয় আজিকালি মোক ক'ত চাইকেলৰ দোকান আছে মানুহ চাইকেলে নাই দেখোন হয়নে নহয় যদি চাইকেল থাকিলো মই চাইকেলৰ দোকান এখন খুলি চলিব পাৰিলো হয় এতিয়া মই ডিগ্ৰীটো এনেহে দৰতে ডাক্তৰ এখন কিনি গ'লেও খুলি লৈছো ঠিকে আছে হয়নে নহয় ডাক্তৰ বাবু এইগিলা কথা বাদ দিয়া কটামান উঘালে নে কি কৰে চাওক দেখছোনতো চৰকাৰে কথা মানুহ মাৰা কাৰবাৰ কৰিছে যি নহয় প্লাষ্টিকৰ চাউল থাকে যি নহয় একদম শিলগুটি এইগিলা কৈ লাভ নাই এতিয়া মই ঠিক কৰি দি আছো কি কৰে দাঁতকেইটা মাজি দিওঁ চাওঁ দাঁতকেইটা মাজিব লাগিব চাওঁ কি কৰে এইগিলা কথাই ইচ্ছাটো লগা দিছে বাপা ভাল পাবা লাগিলে খজু কৰিবই লাগিব ৰবাচোন ৰবা আৰু অলপমান এনাস্থেচিয়া খাই লৈছো এইখিনি
মানিছনি মারবো এ ডাক্তার বাবু আমার চিন্তা নকৰে অলপ অলপ আৰাম কৰা আৰাম কৰা ভাল হ'ব ভাল হ'ব ওই জি বেখান দেখোন কিবা দাঁত দাঁত লাগছে এ ডাক্তার বাবু নাই নাই নালগে নালগে গোটাখিনি ঠিক হৈ যাব কিবা অ্যানাস্থেসিয়া দিছি নাকি পানি দিছি না অ্যানাস্থেসিয়া দিছি এনাস্থেচিয়াৰ পানী অলপ তুমি অলপ আৰাম কৰাচোন দাঁত কিটা ফাৰ্ষ্ট চাফা কৰি ল'ব লাগে মুখখন মেল হাতখন দি ধৰি থাকা দুফালে বাবা বেয়া লাগি অলপ সহ্য কৰিব লাগিব বাবা হসি বাবা তেন মই এই দাঁতটো লগাই দিম তোমাক এই দাঁতটো ৰাতে লগাই দিম এতিয়া সেইটো উঘলি ল ৰবা ৰবা খাঙিছ পিঠি চাও 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 উগলছি ৰবা চাও লছি না নাই চাও চাও এই লছি 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 ৰবা লছি লছি এক কুপ দিলে কৰি যাব ৰবা ৰবা ভাল হ'ব ৰবা এবার ফোনটা লাগে রবা আপনি যখন দুটা দাঁত করে না দুটা দাঁত করে বললা ৰবা ৰবা চিন্তা নকৰবা মই দুটালাতে লগাই দিম বিকল্প আছে নহয় তোমাৰ দাঁত দুটা নতুন হ'ব এতিয়া আগতে আহিলে এটা নতুন হ'ল দুটা নতুন হ'ব কি কথা কয় ও বেমাৰ হৈছে এটা দাঁত সেইটো দাঁত কিয় কৰিব লাগে তুমি বুজি কেনে আজিকালি চিকিৎসা পদ্ধতিটো এনেকুৱা তোমাৰ যদি পেটৰ ৰোগ হৈছে তোমাক ভৰিত অপাৰেশ্যন কৰি হাতে দিব বুজিছা তোমাৰ যদি সামান্য মাথা ঘূৰাইছে তোমাক ষ্ট্ৰোক হোৱা বুলি মাৰি হাতে দিব বুজিছা নে নাই মাৰি পেলাব এতিয়া মইতো ইমানো গেলি চাওঁ নাই দাদে কৈছে সাধাৰণ এটা এটা দাঁত লছি আপনি দুটা দাঁত কৰি পারলা চিন্তাই নকৰবা মই লগাই দিম আৰু দুটা চিন্তাই কিয় কৰছা মই কিন্তু এটা দাম দিম দুটা দাম দি দিয়া পাই হ'ব ৰেফাৰেন্স তো ঠাকুৰৰ ৰেফাৰেন্স আছে এতিয়া মই সব কৰি দিম দে জানো লগে যা দি আছো ৰবা ৰবা দি আছো ৰবা ও ডাক্তার বাবু কি বিশেষ দাঁত বিশেষ ৰবা দাঁতৰ বিশেষ লাগা আছে এইটো জোখত দাঁত দেখোন পাৱাই নাই কি হ'ব এতিয়া ৰবা এই ও বিশেষ তোরা পিছি হেৰি কৰোঁ দে চা জোখত দাঁত নাই লাগে যদি ডাঙৰ দাঁত আছে একে ডাঙৰ চাই যাব নিমিলব না নিমিলব মই এটা কাম কৰোঁ সপ্তাহত মই ফেঞ্চি বজাৰত যাব লগা আছে মোৰ চিলাই মেচিনটোত অলপ সৰঞ্জাম আনিব লগা আছে সিদিনা যাতে মই দাঁত লৈ আহিলে এতিয়া কি হ'ব এতিয়া এইকেইদিন এনেকৈ থাকিব লাগিব আৰু হেঁতে কলি নহ'ব নহয় এতিয়া দেখা নাই দাঁত কেইটা নাই ৰবা ৰবা এই একচুৱেলি আমাক থকা হেন লাগছে মানুহৰ আগত লাজ নাগব মানে বাবা কি কৰিম জাগা আকৌ লগে দেখ হ'ব লাগে চাওক ডাঙৰ হৈছে ডাক্তৰ বাবু তাকেইতো ডাঙৰ হ'ব এইটো কুকুৰৰ দাঁতৰ নিচিনা দেখা হ'ব ডাক্তৰ বাবু ইমান ডাঙৰ নালগে মোক হিচাপ লাগব বুঝছি কি করা যায় কি কৰিব মোক লগে দিবা লাগিব শুন তোমালোকে চিন্তা নকৰিবা মই কৈছো নহয় আনি দিম আনি দিম তোমালোকে চিন্তা কিয় কৰিছা তাতে তোমালোকে ঠাকুৰীয়াৰ মানুহ মই দিমেই চিন্তাই নকৰিবা সেইবোৰ আজি পইচা নাপাওঁ সেইটো আকৌ কিয় কৰা তুমি পইচা নাপাওঁ নহয় ডাক্তৰ বাবু মোক আজি দাঁত লগাই দিবা লাগিব এতিয়া নহ'লে কৰিবা এতিয়া কোৱাচোন তেতিয়াহ'লে খৰচি কে এই তেৰি বুজি কিয় নাপাওঁ এতিয়া ঔষধ লিখি দিলে বিষ কমি লয় বিষ নকমে নহয় সেনেকে চাকচোন মোক কেনে দেখা আজি ধুনীয়াকৈ বান্ধা কৰিব পাৰি পাৰি একো নহয় তুমি লাজ কিয় কৰিছা একো লাজ নহয় নকৰিবা লাজটো বহুত বেয়া বস্তু মানুহ শুনছা নে নাই বেছি দিন নহয় নাই সপ্তাহ হৰি কথা মই দেওবাৰে যামেই ফেঞ্চি বজাৰত আজিয়ে লাগব আপোনাক কৰিব দিছো এটা কৰি দিছো মই নহ'লে কৰিব লগে যাবাচোন আকে হলৈ না নাই এটা হৰিলো মই সিদিনা আনিব লাগিল যেনে মোক লগাই দিব লাগিব নাইবা মোৰ ওচৰত নাই ইয়াতে হে তেৰিকা সেনেকে কিয় কোৱা বুজি কিয় নাপাৱাতো নাই
আপনি পয়সা দেখ আমাক পইচা দিম তোৰ নাই মোক পইচা দিবা কে দিবা আমি পইচা বহনি হ না ৰাতিপুৱাৰ পৰা কে দি আমি খৰবা দিছো এটা আপনি খৰচি দিছো মোৰ পৰা মোৰ ভুল নাই দাঁতৰ এইটো দাঁত বেয়া হোৱা কাৰণে সেইটো দাঁতৰ গুৰুত করে বেয়া হৈ আছে তোমাৰ গম কেনেকৈ পাবা গম নাপালে এইগিলা মই জানো কথা বাদ দিয়ক আমাক পইচা দিয়া ইচ্ছা নাই বুজি নাপাওঁ পইচা লাগব নাই মোৰ টাকা কি কৰা যায় মানে মোৰ দাঁত ডাঙৰ হৈছে ডাক্তৰৰ ভাঙি দি কি কৰা নহয় কি কৰিলি তই ৰকম হ'ব যোৱাৰ ব্যৱস্থা আমার খরা পয়সাটো রয়ে গেছি তাড়াতাড়ি জইছিয়া ঠিক আছে দে তুই দুটো দাঁত খরেছি তার মা সাতটা দাঁত খরেছি ঠিক আছে এই এটা কথা ভাই রসা খান লও র লে ওই বা ওই মোর বিষ কমি গেছে ভাই দাঁত খরেছি দাঁত কিটা নলগালি হবো যাও দাঁত কিটা গেল দামো বেলে গুড়া চুরির কুকুর